আজি নগাঁও বটদ্ৰৱা সমষ্টিৰ ২৭,০০০ মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন আমি মুকলি কৰি দিলোঁ আৰু ৰাইজৰ উৎসাহ উদ্দীপনা ই প্ৰমাণ কৰে যে এই আঁচনিটোৱে অসমৰ মহিলা সমাজৰ মাজত এটা নতুন উদ্যমিতা আনিবলৈ সক্ষম হৈছে। যিবিলাক সমষ্টিত আমি ইতিমধ্যে এই ধন বিতৰণ কৰিছোঁ, প্ৰত্যেকটো সমষ্টিতে ধনৰ উপযুক্ত ব্যৱহাৰ হোৱাৰো খবৰ আমালৈ আহিছে। মই ভাবোঁ যে এই আঁচনিটোৱে অসমৰ মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতাৰ এক নতুন আন্দোলন আৰম্ভ কৰিব। মই নগাঁৱৰ আই মাতৃসকলক আজিৰ এই আঁচনিখনৰ বাবে আকৌ এবাৰ অভিনন্দন জনাইছোঁ। ডিচেম্বৰৰ শেষৰ সপ্তাহত বা জানুৱাৰীৰ প্ৰথম সপ্তাহত অমিত শ্বাহ ডাঙৰীয়া আহিব। তেওঁৱে আধাৰশিলা স্থাপন কৰিছিল আৰু তেওঁৰে কৰ কমলেৰে আমি আমাৰ মহাপুৰুষগৰাকীৰ জন্মস্থানৰ সংলগ্ন যিটো আমাৰ প্ৰজেক্ট তাক আমি উদ্বোধন কৰিম। আজি কেইবাটাও আছে। আমাৰ ধুনীয়া ছুইমিং পুল এটা হ'ব গৈ আছে, ধুনীয়া ৰাস্তা এটা হৈছে, জইণ্ট ডিৰেক্টৰ হেল্থৰ নতুন কাৰ্যালয় হৈছে, এটা CIDF-ত নতুন বাণিজ্যিক ভৱন এটা হৈছে। নগাঁও চহৰখন বহু দিশে আগবাঢ়ি গৈছে। তাৰ 4টা গুৰুত্বপূৰ্ণ প্ৰজেক্ট এতিয়া আমি উদ্বোধন কৰিম। ৰাজেন গোহাঁই ডাঙৰীয়াৰ উত্তৰোত্তৰ উন্নতি, সুস্বাস্থ্য, সুন্দৰ ৰাজনৈতিক জীৱন মই কামনা কৰিছোঁ।